দেওমনত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰ বিজেপি দলৰ প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ কাৰ্য চলিব আৰু কেইবাহাজাৰ মানুহৰ বহাৰ কাৰণে ইয়াতে ব্যৱস্থা ৰখা হৈছে আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ কেনেদৰে ইয়াতে সাজু কৰি তুলিছে আৰু বিজেপিৰ একাংশ কাৰ্যকৰ্তা ইয়াতে উপস্থিত আছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকী বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাব খন্তেক পিছতে। কেনেধৰণে সাজু হৈছে আমি জনাব বিচাৰিছোঁ যে এতিয়া বৰ্তমান যে আমি যোৱা ৰাতিৰ পৰা লক্ষ্য কৰিছোঁ যে মুখলধাৰ বৰষুণ যেতিয়াই এৰিছে তেতিয়াৰ পৰা হাজাৰ হাজাৰ কাৰ্যকৰ্তাই আহি ইতিমধ্যে আমাৰ যি ৰভাস্থলী, আমাৰ য'ত সভা হ'ব সেই সভাস্থলীত ইতিমধ্যে ভৰি পৰিছে আৰু কিছু সময় পিছত আপোনালোকে দেখিব প্ৰায় 50,000 মানুহেৰে আজি এই জনসমুদ্ৰত পৰিণত হ'ব দেওমলৈ মহাবিদ্যালয় এই বাকৰি। আৰু ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আহি আমাক ৰাইজক আশ্বস্ত কৰি, যদিও বতৰটো বেয়া তথাপি তেখেতে ৰাইজক আশ্বস্ত কৰি তেখেতে কিছু বক্তব্য ৰাখিব, কিছু প্ৰতিশ্ৰুতি আমাৰ হাতত দিব বা কিছু আমাক কি দিব, গিফ্ট দিব। গতিকে সেইখিনি ল'বৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে আমি চিপাঝাৰ তথা দৰঙৰ এটা চানেকি আমি দুটৰা এখন তেখেতলৈকে দিবৰ কাৰণে বিচাৰিছোঁ। আজি তেখেতক যদি সুবিধা পাওঁ এইখন আমি তেখেতক দিব বিচাৰোঁ। গতিকে মামালৈকে আমাৰ অনুৰোধ, তেখেতে আহিলে কিজানি আমাৰ এই বস্তুটো লৈ যায়। কেনেদৰে আমাৰ সাজু হৈছে বিজেপিৰ কৰ্মীসকল ইয়াতে, যিহেতু পৰমানন্দ ৰাজবংশী বৰ্তমানেও বিধায়ক, তেওঁকতো পুনৰ জিকাব লাগিব, ৰাইজৰ সঁহাৰি কেনে? এটা কথা আপোনালোকে জানে, কেন্দ্ৰত নৰেন্দ্ৰ, ৰাজ্যত হিমন্ত আৰু চিপাঝাৰত পৰমানন্দ। গতিকে এই ইছ্যুটোকে লৈ আমি আগবাঢ়ি গৈছোঁ আৰু সকলো ৰাইজৰ মুখত হাঁহি আজি সকলোৱে সৰ্বত্ৰে কৈছে যে পৰমানন্দৰ গুণ গৰিমা প্ৰত্যেকটো প্ৰান্তে প্ৰান্তে আজি বাজি উঠিছে। আপোনালোকে যদি সেই টেঙাবাৰীৰ পৰা সেই কুৰালৈকে আজি আপোনালোকে চাই, সেই ওদালগুৰি সীমান্ত আমাৰ বুনমাজাৰ আন্ধেৰিঘাটৰ পৰা যদি আপোনালোকে হাজৰিকাৰ পৰা সেই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে চাই, সৰ্বত্ৰে আজি পৰমানন্দৰ গুণ গৰিমা গাই আছে। গতিকে অহা নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ক্ৰমেও 60,000 ভোটত আমাতকৈ পিছ পৰি থাকিব। আৰু এগৰাকী আছে বিজেপিৰ কাৰ্যকৰ্তা, যিহেতু আপোনালোক আজি কেইবাদিনো ধৰি এই স্থানত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ, এইবাৰ জিকাটো নিশ্চিত হৈ পৰিছেনে? আচলতে আমাৰ কথাটো হ'ল, আমি যিখিনি যুৱচামে আমি আমাৰ ভৱিষ্যতটো আমি চাইছোঁ। ভৱিষ্যত আমাক লাগে, আমাৰ বিজেপি চৰকাৰখন লাগিব। নিশ্চয়কৈ আমি আমাৰ ৰাষ্ট্ৰ, আমাৰ ভাৰত দেশখন আমি বচাব লাগিব, আমাৰ অসমখন আমি বচাব লাগিব। গতিকে নিশ্চয়কৈ আমাক বিজেপি চৰকাৰখন লাগিবই। সময় কিমান দিছে মুখ্যমন্ত্ৰী? আজি কেই বজাত? আপোনাৰ 3 বজাত সময় দিয়া আছে তেওঁৰ কাৰ্যসূচীত, কিন্তু হয়তো অলপ পলম হ'ব পাৰে, কাৰণ যিহেতুকে বতৰটো ডাৱৰীয়া হৈ আছে। তথাপি আমি 3 বজাত আহি পাব বুলি এটা আশা কৰিছোঁ। হয়, এইদৰে আয়োজন চলিছে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ বিধায়ক তথা বিজেপি দলৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাব আৰু মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈ কেইবা হেজাৰো বিজেপিৰ সমৰ্থক আহি ইয়াতে উপস্থিত হ'ব ৰাইজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।